শ্রদ্ধার কার্বি আংলংবাসী রাইজ নারু দাসার প্ৰণাম ল'ব। মই বহুত আচৰিত পালোঁ, আজি প্ৰায় 15-20 বছৰ ধৰি এজন CM কাৰ্বি আংলঙত আছে, কিন্তু আমাৰ ইয়াত BJPয়ে হওক, কংগ্ৰেছে হওক বা SDCয়ে হওক, যিয়ে হওক, পাৰ্টিৰ যিয়ে নহওক, কিন্তু কাৰ্বি ৰাইজৰ সেৱা কৰিবলৈ কাৰণে ইয়াততো বহুত ধৰণৰ সা সুবিধা আছে, কিন্তু তেওঁলোকে কি এই কামখিনি আজিলৈকে কৰিব পৰা নাই নেকি? CMক কৈ দিলেওতো কৰি দিব পাৰে। মইতো 2-4 বাৰ গৈছিলোঁ, কিন্তু মোক কথা পাতিবলৈ সুযোগ নিদিয়ে। এই বঙালী লেংৰা মানুহ বুলি। লেংৰা এতিয়া হৈছোঁ, আগত ভাল আছিল। ভাল থাকোঁতে 2-4 বাৰ গৈছিলোঁ, কিন্তু মোক লগ নধৰিলে। মইতো আগতো বহুত দিল্লী দিছপুৰৰ পইচা নোহোৱাকৈ ইয়াৰ ভিতৰতে বহুত কাম এনেকুৱা আছে কাৰ্বি আংলঙত। ৰাজ্যৰ সেৱা ঘৰত বহিও কৰিব পাৰে, কিন্তু বহুত দুখ পাইছোঁ এইবিলাক কাৰণে। বহুত অসুবিধাত আছে, যিবিলাক সৰু সৰু কাম আমাৰ ইয়াৰ পইচা এনে বাহিৰত গৈ মানে লৈ আছে। কিন্তু বিজনেছমেনে বেপাৰ কৰি কিবা বিক্ৰী কৰি লৈছে, এইটো ভাল কথা, কিন্তু আৰু বহুত বস্তু আছে এনে গৈ আছে, কিন্তু এইটো পইচা ইয়াতে ৰাখি দিব পৰা যায়। এইবিলাক কি SDCৰ, কংগ্ৰেছৰ, BJPৰ কোনো নেতাই আজিলৈকে মাথাটো উমোৱা নাই নেকি? মইতো ক'বলৈ কাৰণে 3-4 বাৰ গৈছিলোঁ, কিন্তু মোক বহিবলৈ সুযোগ নিদিয়ে কাৰণে পাতিব নোৱাৰিলোঁ। গতিকে দয়া কৰি আজি ভিডিঅ' যোগে কৈছোঁ, আপোনালোকে কথাটো অলপ বিবেচনা কৰি চাব বাৰু। এটি আৰু প্ৰণাম ল'ব আৰু।